এগৰাকী ছোৱালীৰ বিষয়ে নজনাকে নুবুজাকে তেনেকুৱা এটা বেয়া মন্তব্য নিদিব। নমস্কাৰ। খুব ভাল লাগিছে আজি। দোষীয়ে শাস্তি পাইছে আৰু বহুতে নিগেটিভ কমেণ্ট দিছিলে আৰু বহুতে পজিটিভ কমেণ্টো দিছিলে। মই যিসকলে মোক নিগেটিভলি কমেণ্ট দিছিলে বা নিগেটিভ কথা কৈছিলে তেওঁলোকক মই এটাই ক'বলৈ বিচাৰোঁ, কাৰণ কমেণ্টবিলাকত এনেকুৱা আছিলে যে তাই এখন নাটক কৰিছে, তাই ল'ৰা এজনক ফচাইছে, তাই টকাৰ কাৰণে এইবিলাক কৰিছে, তাই পাব্লিচিটিৰ কাৰণে এইবিলাক কৰিছে। আজি আপোনালোকে গম পাইছেনে মই আচলতে পাব্লিচিটিৰ কাৰণে তেনেকুৱা কৰিছিলো নে তেখেতে উচিত শাস্তি পাবৰ কাৰণে এইখিনি কৰিছিলো? এগৰাকী ছোৱালীৰ বিষয়ে নজনাকে নুবুজাকে তেনেকুৱা এটা বেয়া মন্তব্য নিদিব। আপোনাৰ এটা কমেণ্টত কাৰোবাৰ মানসিক চাপ পৰিব পাৰে। মইহে ভুক্তভোগী, মোৰ লগত কি হৈছে মই গম পাইছো, গতিকে অনুভৱবিলাক মইহে কৰিছো। মোৰ ঘৰখনে ভুগিছে যে মই ঘৰত কেনেকে আছো, মোৰ মানসিকটো কেনেকুৱা হৈ আছিলে। এতিয়া মই যথেষ্ট ভাল, কাৰণ দোষীয়ে শাস্তি পাইছে যেতিয়া। মই ইয়াতে মানে কেইটামান কথা কওঁ। তেখেতে অকল মোৰ লগত নহয়, বহুত যুৱতীৰ লগত তেনেকুৱা কৰিছে। অলৰেডি আমাৰ এডিচনেল SP ছাৰে কৈছে 100ৰো অধিক যুৱতীৰ লগত তেখেতৰ মানে এইবিলাক ফোনৰ হেৰি কৰোতে পাইছে। গতিকে কিমান গৰাকী ভুক্তভোগী ছোৱালী আছিল, আৰু তেখেতে ল'ৰাকো মেছেজ কৰে। গতিকে আজিৰ তাৰিখত কোনো ছোৱালীয়ে মাত মতা নাছিল, কিন্তু মই সাহস কৰি মাত মাতিলো আৰু আজি দোষীক শাস্তি দিলো। লগতে মোক যথেষ্টখিনি সহায় কৰিছে আমাৰ জাগিৰোড থানাৰ OC ছাৰ আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ SP ছাৰ, লগতে এডিচনেল SP ছাৰ। আপোনালোকক বহুত বহুত ধন্যবাদ, কাৰণ আপোনালোকে এগৰাকী ভুক্তভোগী ছোৱালীক বহুতখিনি সহায় কৰিছে। আপোনালোকে দোষীক শাস্তি দিছে অতি সোনকালে, বহুতখিনি সহায় কৰিছে ছাৰ আপোনালোকে। অকল মোক নহয়, যিকেইগৰাকী ছোৱালীয়ে হওক বা ল'ৰাই হওক মাত মাতিব পৰা নাছিল, আজি তেওঁলোকেও মুক্তি পাইছে ছাৰ। গতিকে আপোনালোকক আকৌ এবাৰ কৈছো বহুত ধন্যবাদ। আৰু যিসকলে মোক খুব পজিটিভভাৱে মেছেজ কৰি ফোন কৰি খবৰ লৈ আছিল যে ভাস্বতী ভালে আছানে, টেনচন নলবা, সি শাস্তি পাব, আপোনালোককো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। মই ভালে আছো আৰু সদায় মই ভাল কাম কৰি যাম। আৰু মই হয়তো ডান্স এক্টিংটো লাহেকে বাদ দিম, কাৰণ মই মানসিক বহুত ভাগৰি পৰিছো। ইমান মানে যুঁজি থাকিব নোৱাৰো। গতিকে মই ঘৰতে থাকি পঢ়া শুনা কৰি বাহিৰা কিবা মানে কাম কৰিম, বিজনেছ কৰিম। মোৰ যিহেতু আমাৰ দোকান আছে, গতিকে সেই দোকানখনক মানে আগবঢ়াই লৈ যোৱা এটা মানে পৰিকল্পনা কৰিছো, আৰু কি হয় নাজানো। তথাপিও সেই ডান্স এক্টিং এইবিলাক চখ যে মানে মনটোৱে নামানে। আৰু মই আকৌ এবাৰ কওঁ, নিগেটিভ কমেণ্ট দিয়া সকলক, মোক কোনোবাই নিগেটিভকে ভিডিঅ'ও বনাইছে, মই সেইটোক লৈ মানে আকৌ মই নিজে এটা ভিডিঅ' বনাই কবলৈ মোৰ ইচ্ছা নাই। মই লাইভটোৰ যোগেদিয়ে কৈছো, আপোনালোক এগৰাকী বাইদেউ বনাইছিলে, বাইদেউ মই কওঁ শুনক, আপোনাৰো এগৰাকী ছোৱালী আছে বা ল'ৰা আছে, তেনেকে মানুহক মিছাতে মানে বদনাম নিদিব, গম পাইছেনে? কাৰো চখ লগা নাই মিডিয়াৰ সন্মুখত গৈ মানে আৰক্ষীৰ ওচৰত গৈ এইখিনি কথা কৈ নিজকে পাব্লিচিটি লোৱা, কাৰো চখ লগা নাই, গম পাইছে? মোৰ একো চখ লগা নাই, মোৰ ঘৰখনৰ চখ লগা নাই। কাৰণ আমি এই কেছটোত আমি যে দৌৰিছো, আমাৰো সমানে ক্ষতি হৈছে। আমাৰ দোকানখন বন্ধ হৈছে, যিটো আমাৰ উপাৰ্জনৰ যিটো পথ আমাৰ সেইটোৱে বন্ধ হৈ গৈছে। গতিকে আমাৰ ঘৰখনৰ চখ লগা নাই এইখিনি কৰিবলৈ। আৰু যিনাক থাকিবই, পজিটিভ নিগেটিভ দুইটা থাকিব। মই পজিটিভটো লৈ আগুৱাই যাম। আৰু আজি খুব ভাল লাগিছে। আৰু মোক যিসকলে
মেছেজ কৰি কৈছিলে যাম বা মোৰ লগতো এনেকুৱা হৈছে বা যিসকল মোতকে ডাঙৰ সেই বা কেইগৰাকীও মোক কৈছিলে যে ভন্টি আমাৰ লগতো এই মানুহজনে তেনেকুৱাই কৰিছে। ইয়াতকে ডাঙৰ কথা তেখেতে যুৱতীক লগু কৰিছে, কোনোবা যুৱতীক লগু কৰিছে। গতিকে তেখেতে উচিত শাস্তি পাইছে। ছাৰহঁতে যথেষ্টখিনি মোক সহায় কৰিছে আৰু মোৰ ছাৰহঁতৰ ওপৰত মানে প্ৰশাসনৰ ওপৰত মোৰ বিশ্বাস আছিল যে ছাৰহঁতে মোক ন্যায় দিব আৰু আজি তাৰিখত মোক ন্যায় দিলে। আৰু তেখেতক দেখি মানে মোৰ বিশ্বাস কৰক মই মানে নিজে কিবা লাগিছে। মানে মোৰ দেউতাৰ বয়সৰ মানুহ, মই মানে তেখেতক বেয়াকে কম নে ভালকে কম মই নিজে ভাবি পোৱা নাছিলো। লগতে অংকুৰ মোৰ বন্ধু হয়। তেখেতে মোক যোনদিনাখনৰ পৰা মোৰ এই ঘটনাটো হৈছে আৰু আজিৰ তাৰিখলৈকে তেখেতে মোক যিখিনি সহায় কৰিলে, অংকুৰ ধন্যবাদ তোমাকো। এনেকে তুমি ভাল কামত সকলোকে সহায় কৰিবা। এইখিনি আৰু বিশেষ একো ক'ব লগা নাছিলে। আৰু সাংবাদিক দাদাসকল আপোনালোককো বহুত বহুত ধন্যবাদ। আপোনালোকেও মোক বহুতখিনি সহায় কৰিলে। মোৰ কাৰণে আপোনালোকৰ অকমান অসুবিধা হৈছিলে, এই ফটোকপিক লৈ অকমান বিতৰ্ক হৈছিলে। ফটোকপিৰ বিষয়ে কওঁ মই আগতেও কৈছো এতিয়াও কওঁ যে মই RK প্ৰডাকশ্যনৰ ফেচবুক প্ৰফাইলটোৰ এগেইনষ্টতহে কেছ কৰিছো। মই কাকো চিনি নাপাওঁ না, মই সেই ফটোকপিত যিজন ল'ৰা হয় বা যিজন দাদা হয় তেখেতক চিনি পাওঁ না। মই RK প্ৰডাকশ্যনৰ ৰোহিত নামৰ, আৰু তেখেতৰ নামটো অৰিজিনেল নামটো আছিলে আপোনাৰ ইমৰান চৰকাৰ। তেখেতৰ নামটো মই এবাৰ চাই দিছো ৰ'ব। ইমৰান চৰকাৰ তেখেতৰ নামটো, আৰু তেখেতৰ ফেচবুক প্ৰফাইলটোত আছে RK প্ৰডাকশ্যন ৰোহিত বুলি আছে, আৰু তেখেতৰ অৰিজিনেল নামটো হৈছে ইমৰান চৰকাৰ। গতিকে মানে এতিয়াহে বস্তুটো ধৰা পৰিছে। আৰু আপোনাৰ ফটো এখন মিছ ইউজ মই কৰা নাই, আপোনাৰ ফটোখন মিছ ইউজ কৰিছে সেই ফেচবুক প্ৰফাইলটোৱে। গতিকে সেই ফেচবুক প্ৰফাইলটোৰ ওপৰত আপুনি যি ব্যৱস্থা লয় সেই আপোনাৰ ইচ্ছা, আপুনি ল'ব পাৰে। বা মোৰ ওপৰতো আপুনি যি কৈছে ঠিক আছে, আপোনাৰ সকলো নিজৰ ক্ষেত্ৰত ৰাইট আছে। মই মোৰ ফালৰ পৰা কথাখিনি মই আজি জনালো আপোনাক যে মই ফেচবুক প্ৰফাইলটোৰ এগেইনষ্টত মই কেছ কৰিছিলো। গতিকে সেইখিনি আজিতো গমেই পালে ৰাইজে কোন সঁচা বা কোন মিছা। আৰু এটা কথা কওঁ, এনেকে যে আজি এই 100ৰো অধিক বুলি যে কলে, গতিকে সেই 100ৰো অধিক ছোৱালীখিনি মই উঠি অহা মানে এনেকুৱা ভুক্তভোগী ছোৱালী বিলাকক কৈছো, তোমালোকে মনে মনে নাথাকিবা। ল'ৰা হওক ছোৱালী হওক, মাত মাতিবা। মাত মাতিলে অলপ নিজৰ মানে মানসিকটো অকমান অসুবিধা হয়, নোহোৱা নহয় হৈছে। মই নিজে মোৰ বিশ্বাস কৰক যোনদিনাখনৰ পৰা ঘটনাটো হৈছে না মই ভালকে খাব পাৰিছো না মই শুব পাৰিছো। মোৰ মানে এনেকুৱা লাগি আছে যে কি হব, তাৰ প্লাছ পইণ্ট নিগেটিভ কমেন্ট। মানে মই কোনোবা এটা সময়ত মই মানে মানুহজনী একদম পাগল টাইপ হৈ যাওঁ যে মই কি কৰিম কি নকৰিম। সেইটো তাৰ পিছত ভাবিলো নহয়, যুঁজিব লাগিব, আৰু যুঁজিলেহে বেয়া বস্তুবিলাক নাইকিয়া হব। গতিকে যুঁজ দিব লাগে, আৰু প্ৰত্যেকজনী ছোৱালী সাহসী হব লাগিব। আজিৰ তাৰিখত বিশেষকে মাত মাতিব লাগিব। আমি মাত মাতিলেহে আমাৰ এই বেয়া মানুহবিলাক, বেয়া অভদ্ৰ বিলাক নাইকিয়া হব, অভদ্ৰ মানুহবিলাক নাইকিয়া হব। নহলে আমি পৃথিৱীত জীয়াই থাকিব নোৱাৰিম, আমি ভাল কাম বিলাক কৰিব নোৱাৰিম। মানুহ মৰি যোৱাৰ পিছত মানুহক লৈ মাত মাতি লাভ নাই, তাৰ আগতে মাত মাতিব লাগিব। মোৰ অসুবিধা হৈছে মই তাৰ আগতে কব লাগিব। মই মৰি যোৱাৰ পিছত মোৰ ঘৰখনে ন্যায় বিচাৰি থাকিলে একো লাভ নাই, কাৰণ মোক ঘূৰাই নাপায়। বা আজি কোনোবা কাৰোবাৰ লগত কিবা এটা ঘটনা হৈছে, সেই ঘটনাটোক লৈ ন্যায় বিচাৰি থাকিলে একো নাই, মানুহজনটো ঘূৰাই নাপায় বা মানুহজনীকটো ঘূৰাই নাপায়। গতিকে তোমালোকৰ লগত যদি তেনেকুৱা এতিয়াও আৰু কোনোবা তেনেকুৱা বেয়া মানুহে তেনেকুৱা বেয়া মন্তব্য, বেয়া কথাৰে, বেয়া মানে ভাবুকি দিছে বা কিবা দিছে, তোমালোকে ওলাই আহা, মাত মাতা। আৰু প্ৰশাসনে সঁচা কথা হলে প্ৰশাসনে সহায় কৰিবই। গতিকে এইখিনি মোৰ কব লগা আছিল। ধন্যবাদ সকলোকে, ভালে থাকক। জয় জুবিন দা, আৰু জুবিন দাও ন্যায় পাওক অতি সোনকালে।